এয়া আমাৰ লগত আছে ফাৰহানা। বিয়া হোৱাৰ পিছত 4 বছৰ মোৰ ল'ৰাটো থাকোতে মোৰ গিৰিয়েকটো ঢুকুৱালে। ওলাইতো আহিবই লাগিব, ল'ৰাটোক চাবলৈ ক'ৰ কাৰণে চাপৰ্টত মই আজি এইখন দোকান দিলো। তোমাৰ ল'ৰা আৰু কোন ক্লাছত পঢ়া বাবু? অকল কেচাপ আৰু মেও আছে, খুব ধুনীয়াকে গাৰ্নিছো কৰিছে আৰু খাই চাওঁ। এইটো কিহৰ হয় ন? হয় গৌতম বুদ্ধাই কৈছিলে, ইফ ইউ কেন এম্ব্ৰেচ ইয়ৰ চাফাৰিং ইউ উইল ফাইণ্ড ইয়ৰ চেলভেশ্যন। আজি ষ্ট্ৰং উমেন ষ্ট্ৰংগাৰ আছামৰ এপিছড 2ত আমাৰ লগত এনে এগৰাকী জড়িত হৈছে যোনে এই বাক্যষাৰৰ চাগে অৰ্থটো নাজানে, কিন্তু কেনেদৰে তেওঁ নিজৰ সংগ্ৰামটো নিজৰ শক্তিত পৰিণত কৰিছে, আহক তেওঁৰ মুখেৰে শুনো। এয়া আমাৰ লগত আছে ফাৰহানা। ফাৰহানা বৰ সৰুতে বিয়া হ'ল। বিয়া হৈ উঠি তেওঁ এটা বৰ সুখৰ পৰিয়াল আৰম্ভ কৰিলে, য'ত এটা সৰু শিশু সন্তান ল'ৰা এটা ল'ৰা জন্ম পালে, আৰু তেওঁৰ হাজবেণ্ড জিমৰ ট্ৰেইনাৰ হিচাপে কৰ্মৰত আছিলে। কিন্তু এটা দুৰ্ঘটনাত তেওঁ নিজৰ হাজবেণ্ডক হেৰুৱালে, আৰু তাৰ পিছত তেওঁৰ সংগ্ৰামৰ কাহিনীখিনি আহকচোন তেওঁৰ মুখেৰে শুনো। নমস্কাৰ। বাইদেউ কোৱা মতেতো মোৰ কথাখিনি সঁচাই হয়। মই সৰুতে বিয়া হলো। বিয়া হোৱাৰ পিছত 4 বছৰ মোৰ ল'ৰাটো থাকোতে মোৰ গিৰিয়েকটো ঢুকুৱালে কাৰেণ্টত লাগি। ঢুকোৱাৰ পিছত মই আৰু ভাবিলো ওলাইতো আহিবই লাগিব, ল'ৰাটোক চাবলৈ ক'ৰ কাৰণে চাপৰ্টত মই আজি এইখন দোকান দিলো। এনেকে মই ল'ৰাটোক ডাঙৰ কৰিব বুলি ভাবি বাইদেউ এই দোকানখন মই হেৰি কৰি আছো, চলাই আছো। আৰু তুমি দিনত মানুহৰ ঘৰত পাৰ্ট টাইম হিচাপে আৰু তোমাৰ শাহু শহুৰ ঘৰ থাকে, তেওঁলোকে এই দোকানখন চলাওঁতে তোমাৰ সহায় কৰে। দিনত তাৰমানে যোগাৰ কৰে তেওঁলোকে কৰে, গধূলি মই আহি কিনে। আৰু সন্ধিয়া তুমি কিমান বজাৰ পৰা এইখন দোকানত পৰা কিমানলৈকে থাকা? 8টা বজাৰ পৰা 9টা বজালৈকে। আৰু তোমাৰ ল'ৰাৰ কেইবছৰ হৈছে? মোৰ ল'ৰাৰ এতিয়া 6 বছৰ। 6 বছৰ হৈছে। হয় ফাৰহানা, খুব ধুনীয়াকে তুমি কাম কৰি গৈছা, আৰু য'ত তুমি হয়তো তুমি ছেকেণ্ড মেৰেজো কৰিব পাৰিলা হয়। ছেকেণ্ড মেৰেজ কৰাটো ভুল নহয়, কিন্তু তুমি চুজ কৰিলা। তুমি মোক নিজে কৈছিলা যে মোৰ ল'ৰাটোক যদি বেছি কমকে মৰম কৰে মোৰ সেইটো সহ্য নহব, কৈছিলা। গতিকে সেই তোমাৰ কথাখিনি মোৰ খুব ভাল লাগিলে, আৰু সেইকাৰণে মই আজি তোমাৰ হৈ অসমবাসীক এটা ৰিকুৱেষ্ট কৰিবলৈ ওলাই আহিছো। বাৰু কোৱাচোন, তোমাৰ দোকানত কি কি পায়? চিকেন ম'ম পায়, আপোনাৰ ষ্টিম চিকেন ম'ম, ষ্টিম আপোনাৰ চিকেন ফ্ৰাই ম'ম পায়, আপোনাৰ ভেজ ম'ম পায়, ভেজ চিজ ম'ম পায়, আপোনাৰ চিকেন বলছটো পায়। আচ্ছা, সকলোখিনি মই কিন্তু খাই চাম, কাৰণ তেতিয়াতো মই অসমবাসীক কম যে এয়া নৱগ্ৰহ ৰোড, আমাৰ শিলপুখুৰী যিটো নৱগ্ৰহ ৰোড, তাত আহি ধুনীয়াকে বনাই আমি ইয়াতে খাই চাম। সকলো আহিব আজিৰ পিছত। এনেও তোমাৰ কাষ্টমাৰ ধেৰ মই দেখি আছো, মই খাই চাই পেলাইহে মই কম, হয় নে? কিমান সোৱাদ আছে তাইৰ হাতত, ফাৰহানাৰ হাতত কিমান সোৱাদ আছে। আৰু ইয়াৰ লগতে মই কব বিচাৰো যে আমি আচলতে নাজানো, কাৰণ আমাৰ সময়ো নাই, আজিকালি যান্ত্ৰিক জীৱন, কিন্তু মানুহে কিমান সংগ্ৰাম কৰি কেনেকে জীয়াই আছে। সঁচাকে আজি ময়ো বহুত অনুপ্ৰেৰণা লৈছো ফাৰহানাৰ পৰা। মই আমাৰ সহকৰ্মী যশৰাজক মই ৰিকুৱেষ্ট কৰিম যে ফাৰহানাৰ ধুনীয়া দোকানখন সেইখন অকমান ক্লিপছ দেখাই দিয়কচোন। দিয়া ফাৰহানা, এতিয়া আমি খাই চাম। ঠিক আছে। চিকেন বলছ, চিকেন বলছটো চিকেন বলছ আছে, চিকেন বলছ খাই চাম দেই। চাটনিটো জ্বলা আছে নেকি? আছে। মই বাৰু জ্বলা ভাল পাওঁ, কিন্তু জ্বলা খোৱাৰ বাবে কৈ দিছো যে আপোনালোকে বৰ জলকীয়া যদি খাব নোৱাৰে তেতিয়াহ'লে অকল কেচাপ আৰু মেও আছে, খুব ধুনীয়াকে গাৰ্নিছো কৰিছে, আৰু খাই চাওঁ। খুব ধুনীয়া, অলপ স্পাইচি, বাট স্পাইচ লাভাৰ্ছৰ কাৰণে খুব ধুনীয়া হৈছে। এয়া কি দিছা? চিকেন ফ্ৰাই ম'ম। Okay, chicken fried momos. Again with the very spicy and চাটনিটো যে কি বঢ়িয়া। মই জ্বলা খাওঁ। ফিলিংটো ভাল, অকল পিয়াজ নহয়, ধুনীয়া। নেক্সট কি দিবা? দিয়া চিজ ম'ম। চিজ ম'ম। অকে, ৱাও। ভেজ, ভেজিটেৰিয়ান সকলৰ কাৰণেও অপচনছ আছে। ভেজ চিজ ম'ম দেই। ম'ম বাৰু ম'ম বহুত জেগাত পায়, কিন্তু তোমাৰ চাটনিটো
গুড এইটো কিহৰ হয় ন হয় ঠিক আছে শেষত কিবা কবা গোটেই অসমবাসীলে কিবা কব আছে যদি বাইদেউ আজি মই বহুত মোৰ মনৰ পৰা ধন্যবাদ জনালো অ বাইদেউ মোক মোৰ দোকানখন যে প্লেটফৰ্মত বাইদেউ দেখুৱাব সেইবাবে আৰু বাইদেউ যেন খুব ভাল হয় বাইদেউ আগলৈ মই এইটো কামনা কৰিলো নাই নাই তোমাৰো ভাল হওক আৰু আপোনালোক সকলোৰে বাবে পুনৰ এবাৰ কৈ দিছো শিলপুখুৰী নৱগ্ৰহ বাইলেনটো সোমাই বাওঁহাতে আপোনালোকে ফাৰহানাৰ সৰু দোকানখন দেখিব বৰ মৰম লগা খুব ধুনীয়াকে লাইটেৰে সজাইছে আৰু তাৰে লগতে কওঁ যে মোৰ এই যে মহিলা সবলীকৰণৰ যিটো এটা প্ৰচেষ্টা মই লৈছো ষ্ট্ৰং উমেন ষ্ট্ৰংগাৰ আছাম কেম্পেইনৰ আণ্ডাৰত সেইটো তেতিয়াহে সফল হ'ব যদিহে আপোনালোকৰ মই সহায় সহযোগ আৰু লগতে আপোনালোকে যদি মন মুকলি কৰি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে দ্বিতীয়তে আপোনালোকে মোক ছাজেশ্যন দিব যে কেনেধৰণে আৰু মই সহায় কৰিব পাৰো আৰু লাষ্ট বাট নট দ্য লিষ্ট মই এই প্ৰমোশ্যনটো কোনো মোৰ নিজা স্বাৰ্থ নাই এই ফ্ৰী প্ৰমোশ্যন হয় আৰু মই পাৰ্চনেলি এণ্ডৰ্ছ কৰা নাই তেওঁলোকৰ মই বিজনেছটো জাষ্ট এটা এক্সপ'জাৰ পাবৰ কাৰণে মোৰ মজিয়াখন অফাৰ কৰিছো আৰু বাকী নেক্সট এপিছডত আকৌ লগ পাম